নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম কামাণ্ডো বেটেলিয়নৰ ওপৰত। ইতিমধ্যে কামাণ্ডো বেটেলিয়নৰ এটা ডাঙৰ আপডেট আহিছে। আপোনালোকৰ পদ ইনক্ৰিজ হ'বলৈ গৈ আছে আৰু লগতে নতুন পদ আহিব বুলিও মন্তব্য প্ৰদান কৰিলে CM ছাৰে। কি কৈছে আপোনালোকে ফাৰ্ষ্ট টাইম CM ছাৰৰ কথাখিনি ভালদৰে চাই লওক। মোক এটা কথাই কওক, কামাণ্ডোত কোন কোন ল'ৰা যাব খোজে? কামাণ্ডোত তই যাব খোজ? আৰু পুলিচত কোন কোন যাব খোজে? তহঁতি ৰেডি? আৰু কোন কোন যাব খোজে? আচ্ছা, ছোৱালী পুলিচত যোৱা আছে নে নাই? তহঁতিও যাব খোজ? ঠিক হা, তই যাবি? দৌৰি আছ? ঠিক আছে। এতিয়া মই এটা ভাল খবৰ দিওঁ। জুলাই মাহত আমাৰ পুলিচৰ ইণ্টাৰভিউ হ'ব আৰু পোষ্ট অলপ মই বঢ়াই দিম, হ'ব? আৰু এই বছৰ 1 লাখ চাকৰি দিয়াটো হৈ গ'ল। এই বছৰ মই আৰু 50,000 নতুন চাকৰি দিম। 50,000 পুলিচ হ'ব, কামাণ্ডো হ'ব, গ্ৰেড 3 হ'ব, গ্ৰেড 4 হ'ব, মেজিষ্ট্ৰেট হ'ব, DSP হ'ব, সাব ইন্সপেক্টৰ হ'ব। ইতিমধ্যে আপোনালোকে CM ছাৰে কোৱা কথাখিনি ভালদৰে চালে। CM ছাৰে ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে যে কামাণ্ডো বেটেলিয়ন ABUBত পদ বঢ়াই দিয়া হ'ব। মানে এই বৰ্ষতে আৰম্ভ হ'বলগীয়া জুলাই মাহত ফিজিকেলত হ'বলৈ গৈ আছে। আপোনালোকে গমে পাইছে আৰু তাত প্ৰায় 5,000+ পদ আছিল আৰু তাত আকৌ পদ বঢ়াই দিয়া হ'ল বুলি CM ছাৰে নিজে উল্লেখ কৰিলে। কামাণ্ডো বেটেলিয়ন আৰু লগতে ABUBত আপোনালোকৰ পদ বৃদ্ধি কৰা হ'ল। এইটো বহুতেই ভাল খবৰ, যিহেতু পদৰ সংখ্যা কম আছিল কামাণ্ডো বেটেলিয়নত। পদ এতিয়া নতুনকৈ আকৌ বৃদ্ধি হৈ গ'ল, ইনক্ৰিজ হৈ গ'ল। আপোনালোকে ভালদৰে গম পালে। এটা আহিছোঁ 50,000। 50,000 পদত আপোনালোকে ভাবিছিল যে কামাণ্ডো বেটেলিয়নত আহিবনে নাই। CM ছাৰে সেইটো ভালদৰে উল্লেখ কৰিলে যে আপোনালোকৰ আহিবলগীয়া 50,000 পদত কামাণ্ডো বেটেলিয়ন ইন্সপেক্টৰ ABUBত 3rd গ্ৰেড 4th গ্ৰেড বহুত কেইটা বিভাগতে পদ আহিবলৈ গৈ আছে। টোটেল অসম পুলিচত 15,000 পদ আহিব। আপোনালোকে সেইদিনা গম পাইছে, CM ছাৰে নিজে কৈছিল যে 15,000 নতুনকৈ আৰু পদ আহিবলৈ গৈ আছে। আপোনালোকৰ বাবে খুব ভাল খবৰ। পদ ইনক্ৰিজ আৰু লগতে নতুনকৈ আকৌ কামাণ্ডো বেটেলিয়ন, এইবাৰ কিন্তু আহিবলগীয়া বেটেলিয়নত 5টা কামাণ্ডো বেটেলিয়নে আহিব। বহুত বেছি পৰিমাণে পদ আহিব কামাণ্ডো বেটেলিয়নত। আপোনালোকৰ সপোনবোৰ পূৰণ হ'বলৈ গৈ আছে। ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক, কাৰণ যিকোনো মুহূৰ্ততে আপোনালোকৰ নতুনকৈ ভেকেঞ্চি আহি যাব ফিজিকেল শেষ হোৱাৰ পিছতে। আৰু বৰ্তমান ফিজিকেলৰ কাৰণেও এইটো ভাল খবৰ যে পদ ইনক্ৰিজ হৈ গৈছে। ইতিমধ্যে ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকিলে আপোনালোকে চাকৰিটো ল'বলৈ সক্ষম হ'ব। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।